গুৱাহাটীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন দুই যুৱক মহানগৰীৰ পানীখাইটিত অঘটন সন্ধানহীন যুৱক দুজন চিন্ময় পাঠক আৰু অৰ্জুন নাথ নদীৰ পাৰত উদ্ধাৰ মোবাইল ফোন আৰু হেলমেট পুনৰ গুৱাহাটী মহানগৰীত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছে দুজন যুৱক মহানগৰীৰ পানীখাইটিৰ তামোলবাৰীত অঘটন সন্ধানহীন যুৱক দুজন চিন্ময় পাঠক আৰু অৰ্জুন নাথ বুলি জানিব পৰা গৈছে নদীৰ পাৰত উদ্ধাৰ হৈছে যুৱক দুজনৰ মোবাইল ফোন আৰু হেলমেট গা ধুই থাকোঁতে সন্ধানহীন হৈ পৰে যুৱক দুজন ইতিমধ্যে আৰক্ষী আৰু SDRF বাহিনী ঘটনাস্থলীত উপস্থিত হৈ যুৱক দুজনৰ উদ্ধাৰৰ বাবে অভিযান আৰম্ভ কৰিছে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত নিউজ ডেস্ক ৰিপোৰ্ট নিউজ 13